গতিকে সেইকাৰণে প্ৰভুসকল যে ভগৱন্ত কৃষ্ণৰ এটা কটাক্ষ চাৱনীত যে চববিলাক বিগলিত হৈ যায়। আজি এই গোপীসকলকো যেতিয়া নেকি ভগৱন্ত কৃষ্ণই এবাৰ চাই দিছে, অমৃত নয়নে যেতিয়া এবাৰ চাই দিছে, লগে লগে গোপীসকলৰ হৃদয় মানে জোৰ পৰি গৈছে, বা ভগৱন্তই আমাক চাইছে, জোৰ পৰি গৈছে। ভকতৰ হোকে হৰি আকুলা একান্ত ও দুট বাইকে হবাৰো কৰিলা চিত্তশান্ত। এৰাম তুমি হব মোৰ প্ৰিয় প্ৰিয় নাহি আনম, তোমাৰ হাৰ দুখ দেখি নহয় প্ৰাণ। কিমান ডাঙৰ কথা ক'লে যে ভকতৰ শোকে হৰি আকুল একান্ত। ভকতৰ শোকত হৰিও আজি আকুল হৈ গৈছে। তেওঁ আকুল হ'ব লগা নহয়, তেওঁ কালমায় অধিকাৰী, কিন্তু ভকতৰ সি নামৰ জৰিত কি হৈ থাকে, বান খাই থাকে ভগৱান। ভকতৰ হিয়ায়েৰি ও যাব নোৱাৰে হৰি, অলগাই থৈছে নাম প্ৰেমৰ জৰিয় ৰাম ৰাম। যে প্ৰেম নামৰ প্ৰেম জৰিডাল লগাই থোৱাৰ কাৰণত যে ভকতৰ হিয়াৰিও যাব নোৱাৰে, ভকতৰ হিয়াৰি যাব নোৱাৰে। আজি যি আপোনাসৱে যি পৰিৱেশ সৃষ্টি কৰিছে, বৈকুণ্ঠ সদৃশ পৰিৱেশ, এই পৰিৱেশত নাহি ভগৱন্ত কৃষ্ণ বৈকুণ্ঠত থাকিব নোৱাৰে। নাৰদে প্ৰশ্ন কৰিছে, বোলে প্ৰভু আপুনি ক'ত থাকে? বোলে নাহং দৃষ্টামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নাশ মদ ভক্তাং গায়ন্তি যত্ৰ তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মই কোনো বৈকুণ্ঠতো নাথাকো, মই কোনো যোগী তপস্বীৰ হৃদয়তো নাথাকো। মই ক'ত থাকো? য'ত মোৰ ভকতসকলে গুণানুকীৰ্তন কৰে মই তাতে থাকো। অ একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বকিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় হেৰি থাকা হৰিহাই কাতে তথাত। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই অনুবাদ কৰিছে এই শ্লোকটো, যে একান্ত ভকতসকলে যেতিয়া নেকি নিৰ্গুণ কৃষ্ণ গুণ গাই থাকে, যি স্থানত গাই এই স্থানতে মই বিৰাজমান হৈ থাকো। আকৌ কৃপালু গুৰু, আমাৰ কৃপালু গুৰুজনাই, শংকৰদেৱ গুৰুজনাই কি কৰিছে, আকৌ অনুবাদ কৰিছে এই পদটোকে, কীৰ্তনত দিছে। ও নাৰদ বিষ্ণু আসন্ত কৈ বৈকুণ্ঠ তুমাই নথাকুৰৈ, যোগীৰ হিয়ায়ে ৰিসমুদাই থাকো ভকতৰ কীৰ্তন চাই, যাদৱ মাধৱ গৰুৰ কেতু ভকতৰ ভয়ম ভঞ্জন হেতু। সুন্দৰকৈ এই হল মহাপুৰুষৰ পবিত্ৰ ভাৱ। সেইকাৰণে মহাপুৰুষ শংকৰ মাধৱে কি দিয়া নাই, কি দি থৈ যোৱা নাই, ইমান সুন্দৰকৈ তেওঁ আমাক দি থৈ গৈছে যে সমস্ত গীত পদ খোল ৰাগ তাল এনেকুৱা ভাৰতত এনেকুৱা এজনো তেনেকুৱা আমাৰ কৃপালু গুৰুজনাৰ নিচিনা সমতুল্য এজনো গুৰু তেনেকুৱাকে নোলাব, যে একেলগে ইমানখিনি বস্তু দিব পাৰিছে। তেওঁ জাতিগত হিচাপে কাকো দিয়া নাই, ইয়াক ভকত জাতি এটাই সৃষ্টি কৰিছে, ভকত জাতি। ভাগৱতৰ লগত আমাৰ কোনো জাতীয় জাতিৰ কথা নাই, একমাত্ৰ ভাগৱতত। এই ভাগৱত শুনিব আহিলে জাত্যাভিমান প্ৰথমতে এৰিব লাগিব। জাতিক লৈ যাৰ অভিমান থাকে, যাৰ নেকি জাতিক লৈ অভিমান থাকে, সেই মানুহে ভাগৱত কথা কেতিয়াও শুনিব নোৱাৰে।
পাণ্ডিত্যা বিমান বোলে মই দেখোন জানোৱে এওঁ কি জানে কিনো জানে এওঁ কি ক'ব আৰু এই বুলি পাণ্ডিত্যা বিমান যাৰ থাকে তেওঁ ভাগৱত কথা শুনিব নোৱাৰে ঘুণবুকৰ নিচিনাকে তেওঁক খাই তেওঁক বগুৰাই দিব গতিকে জাত্যা বিমান পাণ্ডিত্যা বিমান ধনা বিমান যাৰ ধনক লৈ বিমান থাকে যাৰ ৰূপক লৈ বিমান থাকে ৰূপা বিমান গুণা বিমান এইবিলাক মানুহে ভাগৱত কথা শুনিব নোৱাৰে এই ভাগৱত শুনিব আহিলে ইয়াত ক'লা বগা ওখ চাপৰ ধনী দুখীয়া পুৰুষ মহিলা বুলি কোনো কথা নাই ইয়াত চবে কি কৰিব পাৰে ভাগৱত শুনিব পাৰে জাতি তেওঁলোকেই হয় যিয়ে নেকি কৃষ্ণ ভজনা কৰিছে ভকত হৈছে আৰু অজাতি তেওঁই হয় যিয়ে নেকি ভকত নহয় ইয়াত থকা চবেই ভকতেই প্ৰভুসকল ইয়াত সৰুৰ পৰা ডাঙৰলৈ শৰণ লৈছে নলৈছে সেইটো মই চাব নাযাওঁ কিন্তু যিসকল আজি এই পবিত্ৰ নামঘৰত বহিব পাৰিছে এই সময়খিনিত চবেই ভকত চব ভকত গতিকে আমাক গুৰুজনাই এটা ভকতৰ দোলেৰে বান্ধিছে চবকে ভকতৰ দোলেৰে বান্ধিছে ইয়াত আমাৰ এই দেহাটোৰ এটা ক্ষুদ্ৰ পৰিচয় বোলে এইটো দেহাৰহে নাম বোলে মোৰ নাম হিমাংশু দেহাটোৰহে নাম প্ৰধান নাম হ'ল আত্মা আমাৰ চবৰে নাম আত্মা আমি ক'ৰ পৰা আহিছো আমি পৰম ব্ৰহ্মৰ অংশ আমি হলো আত্মা আনন্দ ব্ৰহ্মৰ অংশ আমি তাৰ কাৰণে আমি চবে আনন্দ বিচাৰো শান্তি বিচাৰো আনন্দ ব্ৰহ্মৰ যিহেতু অংশ কিন্তু এই আনন্দটো ল'ব নাজানি বহুতে কি কৰে এই আনন্দ পাব বুলি বহুতে আকৌ নাখাবলগীয়া বস্তুবিলাক খাই আনন্দ ল'বৰ কাৰণে যায় বহুতে তেনেকুৱাকে নাখাবলগীয়া পুৰা আদি সেৱন কৰি তেওঁলোকে অ'ত ত'ত পৰি তেওঁলোকে কিন্তু দুখ পাম বুলি নাখায় আনন্দ পাবৰ কাৰণেই খায় আনন্দ ল'বৰ কাৰণে খায় কিন্তু দুখ ল'ম বুলি নাখায় দুখ কোনেও পাব নিবিচাৰে এনেকুৱা এটা জীৱ নাই যিয়ে দুখ পাব বিচাৰে চবে আনন্দ পাবই বিচাৰে আৰু তেওঁলোকেও খায় সেইটো কাৰণত কিন্তু তেওঁলোকৰ বিচৰাটো নহল কাৰণ আমি যিহেতু প্ৰত্যেকটো অংশই কোনোবাই যি খাই নাখায় চবে যিহেতু আমি আনন্দ ব্ৰহ্মৰ অংশ তাৰ কাৰণে আমি চবে আনন্দ বিচাৰি যাওঁ কিন্তু আনন্দৰ সংজ্ঞাটো তেওঁলোকে নোপোৱাৰ কাৰণত তেওঁলোকে আজি বাটে ঘাটে পৰি থাকিব লগা হৈছে কিন্তু ভকতৰ সংগত যি আনন্দ এই আনন্দৰ অপৰিম এই আনন্দৰ তুলনা নহয় এই আনন্দৰ পৰা পৰমানন্দ গতিলৈ তেওঁ ধাৱমান হ'ব পাৰে প্ৰভুসকল মানুহে সুখকেই আনন্দ বুলি ভাবি থাকে সুখ আৰু আনন্দ এই দুইটা বেলেগ বেলেগ বস্তু সুখটো হ'ল খন্তেকীয়া বোলে মই এযোৰ ধুনীয়াকৈ কাপোৰ ললো त्या কাপোৰ যোৱাৰ হঠাতে পৰি গলে কিবা এটা দাগ লাগি গল হুকটো ইমানতে খন্তেকিয়া আৰু বোলে বেয়া লাগি গল মন বোলে গাড়ী এখন ললো খন্তেকিয়া হুক তে গাড়ীখন কৰবাত পৰি গল বা কিবা অকমান স্কেচ পৰি গল লগে লগে দুখ বোলে বৰ বেয়া লাগিল এটো দুখটো লগে লগে কিন্তু এই ভাগৱত কথা যিয়ে এবাৰ শুনিব তেওঁ জীৱন জীৱন জুৰি ইহ জনম আৰু পৰ জনমত তেওঁ আনন্দৰ পৰা পৰমানন্দ গতিলৈ ধাৱমান হ'ব পাৰে আৰু মহাপুৰুষে এইকাৰণে কৈছে এই কৰ্ণপথে ভকতৰ জ্ঞাত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে মস্তয় জলৰজতে কমল যেহে নহৰত কালে স্বভাৱতে নিৰ্মল কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় বেয়া বাসনা বেয়া ভাৱ যাৰ যাৰ আছে সব বিলাক দূৰ হৈ যাব যদি এবাৰ কৰ্ণপথে যদি কৃষ্ণ নাম প্ৰৱেশ কৰে ৰাম নাম প্ৰৱেশ কৰে আকৌ উদাহৰণ দিছে জলৰ জটেক মল যেহেন অখৰত কালে এটা বাৰিষা যেনেকুৱাকে পানী বিলাক খুব লেতেৰা হৈ থাকে কলা পানী ওলায় এতিয়া আমাৰ ওচৰতে নদী আছে পানী বিলাক চাবচোন বাৰিষা কুয়া পানী বিলাক আহে কলা পানী কিন্তু এতিয়া শৰৎ কালৰ পানী বিলাক চাব এটা গৰখাই পানী বিলাকো কি হৈ আছে একদম ফটফটীয়া পৰিষ্কাৰ হৈ আছে শৰৎ কালত কেনেকে কোনে ফিল্টাৰ কৰিলে এইবিলাক যে নিজে নিজে হৈছে ঠিক তেনেকুৱা প্ৰভুসকল আমি ভকত হ'ব পৰা নাই শৰণ কোনোবাই ল'ব পাৰিছে কোনোবাই ল'ব পৰা নাই এইটো ডাঙৰ কথা নহয় কিন্তু এই যে হৃদয়খন যে দ্ৰৱীভূত হৈ যাব এইটো কিন্তু সঁচা কথা যদি কৃষ্ণ কথা কোনোবাই শ্ৰৱণ কৰে তেওঁৰ হৃদয় দ্ৰৱীভূত হৈ যাব কাৰণ এই ভাগৱতত গোটেই ৰস বিলাক ইয়াত দিয়া আছে এনেকুৱা ৰস আছে তেওঁৰ ৰসৰ পৰা আৰু ৰসজ্ঞ হৈ যাব পাৰিব তেওঁ নিজে এজন ৰসজ্ঞ হৈ যাব পাৰিব কিন্তু ইয়াৰ মূলতে হ'ল তেওঁ নাম জপ কৰিব লাগিব প্ৰভু ইয়াৰ মূলত ৰসজ্ঞ হ'বৰ কাৰণে নাম জপ কৰিব লাগিব কাৰোৰ পৰা আশীৰ্বাদ লোৱাৰ দৰকাৰ নাই বোলে কোনোবাই মোক আশীৰ্বাদ দিব কোনোবাই এনেকৈ পানী অলপ ছটিয়াই দিব বোলে তাৰ পৰা আশীৰ্বাদ পাম মানুহে বহুতে এনেকৈ ভাবে কোনোবাই যদি অলপ পানী ছটিয়াই দিছে ওম পবিত্ৰ বা সৰ্বাৱস্থাংগতো কিবা ইহ স্মৰিত পুণ্ডৰীকাক্ষং সবাজ্য ভান্তৰং সুচিহি এই বুলি যদি কোনোবাই অলপ ঝাৰা পানী মাৰি দিলে লগে লগে তেওঁ ভাবিলে ইছবাপ মই অপবিত্ৰৰ পৰা পবিত্ৰ হৈ গলো দিয়ক এই বুলি ভাবে কিন্তু অৰ্থটো কি আছিলে নহয় কৈছে যে ওম অপবিত্ৰ বা তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা
সর্বাবস্থাঙ্গতো বিবা তুমি যি অৱস্থাতে নাথাকা কিয় স্মৰেত পুণ্ডৰীকাক্ষং তুমি পুণ্ডৰীকাক্ষ প্ৰভু ভগৱন্তক স্মৰণ কৰা সবাজ্যাক ভান্তৰং সুচিহি তেতিয়াহে তুমি বাহিৰে ভিতৰে গুচি হবা নহলে তুমি কিহৰ গুচি হবা কোনোবাই অলপ পানী মাৰি দিছে একদম মানে অপবিত্ৰ বা বুলি মাৰি দিছে হয় বাপ দেউ হয় মই পবিত্ৰ হৈ গ'ল আমাৰ মানুহবিলাকৰ ধাৰণাটো এইটোহে বোলে কোনোবা যদি জাপ এডাল দিয়ে তাবিজ এটা দিয়ে হয় প্ৰভু মই আৰু একো নাপায় আৰু কিন্তু নামৰ ওপৰত মানুহৰ বিশ্বাস নাই এই নাম ধন যদি কাৰোবাৰ জীৱনত লয় যদি এই নাম যদি কোনোবাই জপ কৰে তেওঁ নিজেই নামী হ'ব পাৰে নিজেই ৰসজ্ঞ হ'ব পাৰে কাৰো ওচৰত আশীৰ্বাদ ল'বৰ কাৰণে যাবৰ প্ৰয়োজন নহয় কাৰো ওচৰত যাব দৰকাৰ নহ'ব যদি তেওঁ নিজে যদি নাম জপ কৰে অনন্ত কোটি কোটি নাম জপ কৰিব লাগিব প্ৰভুসকল মই ভজন মাৰ্গৰ কথা এটা ক'ব গৈছো এইখিনিতে যেনেকুৱাকে আমাৰ ইয়াৰ পৰা যদি আমি কলাইগাঁও এতিয়া ৰাস চাব যাব লগা হয় এতিয়া ৰাসত গ'লে আমাক যেনেকুৱাকে ধনৰ প্ৰয়োজন হয় ঠিক তেনেকুৱাকে আমি ইয়াৰ পৰা ঊৰ্ধ্বগতি হ'ব লাগিলে ভুৱ জন মহ তপ সত্য এনেকুৱাকে যেতিয়া নেকি আমি ওপৰৰ ষ্টেপবিলাক পাৰ হৈ যাব লাগিব তাত এই পিছিলা ধনটোৱে কাম নকৰে তাত কি ধন লাগিব নাম ধন এয়া নধন নলাগয় নাম ধন বিনা জয় ৰঘুৰ নন্দন হে ৰাঘৱ জয় ৰামে জয় ৰঘুৰ নন্দন তেতিয়া এই পিছলা ধনে কাম নকৰে কেৱল নাম ধন ল'ব লাগিব কোটি কোটি নাম জপ কৰিব লাগিব প্ৰভুসকল ভজন মাৰ্গৰ কথা কৈছো এইটো শৰণ মাৰ্গৰ নহয় ভজন মাৰ্গৰ কথাটো কৈছো মই ক'ব লাগে কোৱাৰ কাৰণে কোৱা নাই একদম অন্তৰৰ পৰা কৈছো কথাটো যে যদি নাম জপ নকৰে শৰণীয়া অশৰণীয়া বাদ দিয়ক অশৰণীয়া বিলাকক কৃষ্ণ কৃষ্ণ কৰক একদম শৰণ অতি কম দিনৰ ভিতৰত ল'ব পাৰিব একদম প্ৰভু ভগৱন্তই কৃপা কৰিবই কেৱল মুঠতে খাওঁতে শুওঁতে উঠোতে বহুতে ভাত ৰান্ধোতে বজাৰত যাওঁতে কৃষ্ণ ৰাম আৰু মহাপুৰুষে ইমান ধুনীয়াকৈ দিছে এ হৰি হৰি ৰাম গাই যাব পাৰে ইমান ধুনীয়াকৈ কেৱল হৰি হৰি ৰাম এইটো মুখস্থই থাকে বেলেগ একো গাব নালাগে হৰি হৰি ৰাম গাই থাকক যিমান বাৰ ক'ব সিমান বাৰ কি হৈ যাব পাপ বিলাক নাশ হৈ যাব এই হ'ল নামৰ লীলা গতিকে এই নাম ল'ব লাগিলে কি কৰিব লাগিব আমি মহাপুৰুষে যিখন নামৰ নৌকা দিছে এই নামৰ নৌকাত উঠিব লাগিব তেতিয়াহে বৈকুণ্ঠ পায় বুলি কৈছে ও বৈকুণ্ঠ পূজাবলৈ ও যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠায় হৰি শ্ৰী গুৰু শংকৰ করুণার সাগর নামর পাতিলা খেলারি শ্রী গুরু শঙ্কর করুণার সাগর নামর পাতিলা খেলা তেওঁ নামৰ লীলা খেলা পাতি থৈ গৈছে আমি মাত্ৰ প্ৰভুসকল আমি একো চিন্তা নকৰি তেওঁৰ গুৰুজনাৰ নিচিনা এগৰাকী উপযুক্ত গুৰু পোৱাৰ পিছত আমি নামৰ নৌকাত উঠিব লাগে কোন কি পন্থত যায় সেইটো ডাঙৰ কথা নহয় আমাৰ পন্থ বিভিন্নজনৰ বিভিন্ন পন্থ থাকিব পাৰে কিন্তু আমি এক শংকৰ গুৰুক মানো এক শংকৰ গুৰু এক কৃষ্ণ আমি এইটোৱে হ'ল আমাৰ আদৰ্শ গতিকে প্ৰভুসকল আপোনালোকে কোনটো পন্থত যায় এইটো ডাঙৰ কথা নহয় কিন্তু কৃষ্ণ নাম যদি কোনোবাই ল'ব নোৱাৰে মনুষ্য জনম পায় ইয়াতকৈ আৰু দুৰ্ভাগ্য ইয়াতকৈ আৰু ধিক্কাৰ নাই আমি কলি যুগত জন্মগ্ৰহণ কৰি তিনিটা ধন্যৰ অধিকাৰী হৈ আছো ভাৰতবৰ্ষৰ নিচিনা এখন তীৰ্থক্ষেত্ৰত জন্মগ্ৰহণ কৰি নৰতনু পায় আৰু এই কলি যুগত জন্মগ্ৰহণ কৰি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি এনেকুৱাকে তিনিটা ধন্যৰ অধিকাৰী হৈ আছো আৰু এটা ধন্যৰ অধিকাৰী হ'ব লাগে আমি যোন পন্থৰে নহওক যাক ভাল লাগে আমি এজন তেনেকুৱা উপযুক্ত গুৰুৰ ওচৰত গৈ আশ্ৰিত হ'ব লাগে আমাৰ যিসকল শৰণাচাৰ্য আছে তেওঁলোক হেৰিহে তেওঁলোক উপদেশী গুৰুহে কিন্তু মেইন গুৰু কোন প্ৰধান গুৰু হ'ল আমাৰ শংকৰ গুৰু তেওঁ যি অৱনিশি চাৰি বেদ বিচাৰি বেকত কৰো হৰিনাম দিন ৰাতি বেদ আদি অধ্যয়ন কৰি তেওঁ কি কৰিছে আমাক হৰিনামৰ এটা সুন্দৰ ধাৰা এটা দি গৈছে ইমানৰ পিছতো যদি আমি বুজি নাপাওঁ ইমানৰ পিছতো যদি আমি শংকৰ গুৰুজনা যদি শৰণ নলওঁ কৈছে চন্দ্ৰ সূৰ্য থাকে মানে ৰৌ নৰকত নিকাৰ ভঞ্জিব যদি কোনোবাই শংকৰদেৱক যদি কোনোবাই সাধাৰণ মানুহ বুলি তুচ্ছ জ্ঞান কৰে বহুত দিছে ইয়াতকৈ আৰু দিব লগা একো নাই গতিকে হে প্ৰভুসকল
আমাৰ সেইকাৰণে এটাই কথা ইয়াৰ মাজতে কৈছো যে আমি যাতে নিজে নিজে নাম জপ কৰি থাকিব পাৰো। কাৰণ এই ভাগৱতৰ যিমানবিলাক কাহিনী আছে ইয়াতে কাহিনী উপকাহিনীৰ মূলতে হৈছে নাম জপ। নাম জপ নাম জপ নকৰিলে, কৃষ্ণৰ নাম ৰাম নাম জপ নকৰিলে, বা গুৰুৰ মুখে যি নাম পাইছো এই বীজ নাম জপ নকৰিলে মানে এইটো সিদ্ধি নহব। গতিকে সেইকাৰণে প্ৰভুসকল নামতে যাতে আমি ৰতি হৈ থাকিব পাৰো। হেৰা তুমি হব সম মোৰ প্ৰিয় নাহি আন, তোমাখাৰ দুখ দেখি নহয় প্ৰাণ, আঁকিব চিৰকালে ছায়া মল্লক হেৰি, যায়ো কপালতি হকি হব মোক এৰি, বচন সন্দেহে গোপী গণ ভৈল স্বস্থ, অনিৰেখি থাকিলা প্ৰাণ গোপালৰ আৰু ভগৱন্তই এইবাৰ গোপীসকলৰ পিনে চাই তেওঁ মনত সন্তাপ কৰি কৈছে যে হে গোপীসকল, আঁকিব অচিৰ কালে ছায়া মল্লক হেৰি, আকৌ আহিম। হে গোপীসকল আকৌ আহিম, তোমালোকে চিন্তা নকৰিবা। যায়ো পালতি সখী হব মোক এৰি, হে সখী হব মোক এৰি তোমালোক গুচি যোৱা, আৰু ইয়াত থাকিব নালাগে, মই আকৌ আহিম এই বুলি কৈছে। বচন সন্দেহে গোপীগণ ভৈল স্বস্থ, নিৰেখি থাকিলা প্ৰাণ গোপালৰ ৰথ। আৰু তেওঁলোকে মানে এই যেতিয়া নেকি ভগৱন্তই আশ্বাস বান্ধি দিলে বোলে আকৌ আহিম বুলি যেতিয়া কৈছে, তেওঁলোকৰ অন্তৰখন অকণমান শান্ত হৈছে। যে গোপীসকলে ইমান কান্দিছে, কান্দি কান্দি তেওঁলোক আকুলিত হৈ বাগৰি পৰিছে, মূৰ্ছা গৈছে, কিমান বাৰ কৈছে, কাৰ কিমান খোপা খুলকি পৰিছে। কিন্তু যেতিয়া নেকি কৈছে হে গোপীসকল মই আকৌ আহিম, তোমালোকে চিন্তা কৰিব নালাগে, এই বুলি কোৱাৰ লগে লগে গোপীসকলে পুনৰ প্ৰাণ পাই উঠিছে। আৰু মাধৱে যেতিয়া এনেকে ৰথ লৈ গৈ আছে, একদম নেদেখা হোৱা পৰ্যন্ত তেওঁলোকে একেবাৰে নিৰীক্ষণ কৰি আছে, চায়ে আছে, কেৱল চাইছে আৰু চাইছে। প্ৰাণৰ বান্ধৱ মাধৱ। ইমান ভাগ্য গোপীসকলৰ যে তেওঁলোকে মাধৱৰ লগত লীলা খেলা কৰিব পালে। সেইকাৰণে ব্ৰহ্মাই আকৌ ধিক্কাৰ কৰি নিজকে কৈছে বোলে প্ৰভু মইনো এই ব্ৰহ্মাৰ পুত্ৰত থাকিনো কি ঘটিটো কৰিছো, আপোনাক দেখাই নাপাওঁ ভালকে। এই যি নেকি সেই তপ জপ নকৰাকৈ ব্ৰজাংগনা গোপীসকলে কি শাস্ত্ৰ জানে, নে কিবা বেদ বেদাংগ জানে, নে কিবা সদাচাৰ আছে, তেওঁলোকে একো নাজানে। তথাপি তেওঁলোকে আপোনাক প্ৰেম ভক্তিৰে কি কৰিলে বান্ধি ৰাখিলে। এইফালে ব্ৰজধামৰ যিবিলাক মানে গাই গৰু সেইবিলাকেও পালে, চব বিলাকে তোমাক পালে, কিন্তু মইহে থাকিলো। এডাল তৃণৰো কিমান ভাগ্য, বৃন্দাবনৰ এডাল তৃণৰো কিমান ভাগ্য। গতিকে আপোনাৰ মোৰ সেই ভাগ্য হব জানো তৃণ হোৱাৰ? গতিকে ব্ৰহ্মাই সেইকাৰণে বাঞ্ছা কৰে যে নৰতনু লাভ কৰাৰ কাৰণে। আৰু আমি অধমে নৰতনু পাই কেৱল খাও পিও মস্তি কৰো, কেৱল খাব লাগে পিব লাগে, আৰু কি পিব লাগে জানেই নহয় দিন ৰাতি, আৰু মস্তি কৰিব লাগে, নাচিব লাগে, হিট মাৰিব লাগে ৰাসত গৈ, এইটোৱে কথা, বেলেগটো একো নাই। গতিকে সেইকাৰণে মহাপুৰুষে ধিক্কাৰ কৰি এটা খুব সুন্দৰ বাক্য কৈছে যে বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই, ও হৰি সেৱা এ কথা নে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, ও জানি পুৰা হৰি গুণ গায়। যে বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জুনিতে পাবা, এই বুলি কৈছে। এই নৰসকল, আমি যি ভাতকেইটা খাই যি সুখ লাভ কৰি আছো, গাহৰিটোও বিষ্ঠা খাই এই সুখকে লাভ কৰি আছে। গাহৰিটোৱে যে বিষ্ঠা খাই থাকে, গাহৰিটোও লেতেৰা বস্তু খাই এই সুখকে লাভ কৰি আছে। আমি ভাতকেইটা খাই যি সুখ লাভ কৰি আছো, হাঁহটোও সেই লেতেৰা বস্তু গুদা চুদা খাই সেইটো সুখকে লাভ কৰি আছে। আমি যি ভাতকেইটা খাই সুখ লাভ কৰি আছো। কিন্তু মানুহ আৰু পশুৰ ভিতৰত মানুহক কৈছে অমৃতাস্য পুত্ৰ, অমৃতৰ সন্তান মানুহ। মানুহৰ কি আছে? মানুহৰ খুব সুন্দৰ বাণী আছে, বাণীৰে কথা প্ৰকাশ কৰিব পাৰে। আৰু অন্য জীৱ জন্তুৰ ধ্বনি আছে, বাণী নাই। তেওঁলোকে এটা এটা ধ্বনিৰে কি কৰি থাকে, তেওঁলোকে মানে ভাৱৰ আদান প্ৰদান কৰি থাকে। কিন্তু মানুহে এই বাণীৰে কি কৰিব পাৰে? কৃষ্ণ কথা শুনিব পাৰে, ৰাম কথা শুনিব পাৰে। সেইকাৰণে প্ৰভুসকল, যে মানুহৰ জন্ম পাই যদি আমি হৰি সেৱা নকৰো, ইয়াতকৈ আৰু দুৰ্ভাগ্য একো নাই। মনুষ্য জন্ম 3 বাৰে পায় প্ৰভুসকল।
যেনেকুৱাকে জয় বিজয় 3 বাৰ পাইছে ৰাৱণ কুম্ভকৰ্ণ হৈ পাইছে হিৰণ্যকশিপু হৈ পাইছে শিশুপাল দন্তবক্ৰ হৈ পাইছে 3 জনম পাইছে এই ভৰতেও 3 বাৰে পাইছে 3 বাৰ তেওঁ মানে জনম পাইছে গতিকে প্ৰভুসকল আমি এতিয়া এইটো জনম প্ৰথম দ্বিতীয় নে তৃতীয় আমি কোনেও ক'ব নোৱাৰো যদি প্ৰথম জনমটো ঠিকে আছে দ্বিতীয় জনমৰ বা কি হয় তৃতীয় জনমৰ বা কি হয় সেই কাৰণে শাস্ত্ৰই এটা নিৰীক্ষণ কৰি কৈছে কথা এটা যদি কেতিয়াবা তুমি সাধু সন্তৰ দৰ্শন হ'বৰ কাৰণে ইচ্ছা হৈছে যদি কৃষ্ণ কথা শুনাৰ কাৰণে মনটোৱে ইচ্ছা কৰিছে নিশ্চয় জানিবা এইটোই তোমাৰ এক জনম ইয়াৰ পিছত এতিয়া এই জনমত আমি কেৱল কি কৰিব লাগে ভক্তি কৰিব লাগে আৰু পৰীক্ষিতৰ নিচিনা মুক্তি পাব লাগে ভীষ্মৰ নিচিনা মুক্তি পাব লাগে যি ভীষ্মৰ মুখ্য উৎসৱ পাতি দিছে ভীষ্ম মৃত্যুৰ দিনা আছে ভাগৱতৰ 2য় স্কন্ধত ভীষ্ম মুখ্য উৎসৱ বুলি এটা অধ্যায় দি দিছে একদম শংখ ঘণ্টা বজাই উৎসৱ পাতি দিছে আৰু যেতিয়া মহাৰাজ পৰীক্ষিত মৃত্যু হল মহাৰাজ পৰীক্ষিতৰ মৃত্যু হোৱাৰ লগে লগে শংখ ধ্বনি ওপৰৰ পৰা একদম দেৱতাসকলে পুষ্প পেলাই দিছে পুষ্প বৰিখন লগে লগে একদম যিবিলাক অপ্সৰা আছিলে গন্ধৰ্ব কিন্নৰ সবে নাচিছে সবে আনন্দ কৰিছে আৰু আমাৰ মৃত্যুবিলাক কেনেকুৱা হয় কেকাই গোঠাই আয়ৈ বায়ৈ কৰি গলে মৰিব লগা হয় একাই গোঠাই গতিকে আমাৰ মৃত্যুটো প্ৰভুসকল আমি যেহেতু এদিন জন্ম পাইছো যেতিয়া মৰিবই লাগিব জন্মৰ লগতে মৃত্যু আহে গতিকে 100 বছৰত মৰিলেও মৰা 30 বছৰত মৰিলেও মৰা হাজাৰ হাজাৰ বছৰ থাকিলেও মৰিলেও মৰা কিন্তু আমাৰ মৃত্যুটো যাতে পৰীক্ষিতৰ নিচিনা মৃত্যু হয় এইটোহে ভাগৱতে এতিয়া কৈছে পূৰ্বসকল আমি মনুষ্য জন্ম পাই যদি আমি গেলি পচি মৰিব লগা হয় কাৰোবাৰ লাঠি চৰখাই যদি মৰি থাকিব লগা হয় কি হ'ব গতিকে প্ৰভুৱে এইখিনি নকৰক কাকো প্ৰভুৱে এইখিনি কৃপা কৰক এইটোহে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে হে প্ৰভু মনুষ্য জন্ম দিছে যাতে মনুষ্যৰ নিচিনাকে যাতে এটা উৎকৃষ্ট ভাৱে মৃত্যু যাতে হয় উৎকৃষ্ট জন্ম পালে নহয় মৃত্যুটো উৎকৃষ্ট হ'ব লাগিব আৰু সেই কাৰণে প্ৰভুসকল এইবিলাক আমাৰ আখৰা মাত্ৰ যেনেকুৱাকে খুলীয়া ভাওনা দেখুৱাব লাগিলে বা এই নাগাৰা নাম দেখুৱাব লাগিলে পাঠকসকলে আখৰা কৰিলে নহয় ৰিহাৰ্চেল ঠিক তেনেকুৱা আমাৰ ইয়াত ৰিহাৰ্চেল মাত্ৰ কিন্তু এতিয়া যদি আমি যদি এইবিলাক যদি ৰাম নাম কৃষ্ণ নাম যদি নলওঁ মৃত্যুৰ সময়ত এইবিলাক নাম নাহিব মৃত্যুৰ সময়ত কি বুলি আহিব বোলে মোক কিবা অকণমান দিয়ক কিবা খাওঁ লওঁ এইটো এনেকুৱাই আহিব এই বুলি আহিব গতিকে সেইকাৰণে মৃত্যুৰ সময়খিনি যাতে কৃষ্ণ নাম লৈ মৰিব পাৰো সেইকাৰণে প্ৰভু ভগৱন্তৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিব লাগে যাতে মৃত্যুটো আমাৰ উৎকৃষ্ট হওক পৰীক্ষিতৰ ইমান ধুনীয়া মৃত্যু হৈছে প্ৰভুসকল তক্ষ সাপে দংশন কৰিছে আৰু পৰীক্ষিতে গমেই নাপায় তাৰ আগতেই পৰীক্ষিত ভাৱ সমাধিত লিপ্ত হৈ গৈছে ব্ৰহ্মৰ লগত সাক্ষাৎ হৈছে এই কলিযুগত সেইকাৰণে কলিযুগৰ উৎকৃষ্ট শাস্ত্ৰ হ'ল ভাগৱত বিনা কলিযুগত আৰু বেলেগ গতি নাই ভাগৱতে হ'ল সূৰ্য শাস্ত্ৰ ইয়াৰ বাহিৰে আৰু অন্য গতি নাই গতিকে হেন জানি হে প্ৰভুসকল আমিও যাতে তেনেকুৱাকে নাম লৈ নাম অভ্যাস কৰি নাম স্মৰণ কৰি আমি যাতে আমাৰ মৃত্যুটোক যাতে এটা উৎকৃষ্ট মৃত্যু লৈ যাব পাৰো নিকৃষ্ট মৃত্যু যাতে নহয় তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত সদায় প্ৰাৰ্থনা কৰি থাকিব লাগে এতিয়া ইয়াতে ভগৱন্ত পুৰুষে কৈছে যে বচন সন্মুখে গোপীগণ ভৈল ষষ্ঠ নিৰেখি থাকিল প্ৰাণ গোপালৰ ৰথ আৰু তেওঁলোকেও কি ক'লে গোপালে যেতিয়া ক'লে বোলে গোপীসকল মই আকৌ আহিম বুলি যেতিয়া ক'লে তেতিয়া তেওঁলোকে কেৱল গোপালৰ ৰথখন নিৰীক্ষণ কৰিছে এৰাম পাছে হুবখনে যাতাম কৰিলা মাধৱ অকৰৈ কৃষ্ণ গুণ গায়াম গোপালে উৎসৱ এৰাম ভাৱৈ বেনু হিংগা শংখ হিংগাৰ নিস্বান কংস কবধিতে কৃষ্ণে কৰিলা প্ৰয়াণ গতিকে কি কৰিলে এবাৰ পাছে শুভক্ষণে যাত্ৰা কৰিলে মাধৱ আৰু এনেকুৱা এটা শুভক্ষণত মাধৱে কি কৰিলে যাত্ৰা কৰিলে আৰু কৰৈ কৃষ্ণ গুণ গায়া গোৱালে উৎসৱ আৰু গোৱালসকলে কি কৰিছে উৎসৱ কৰিছে কৃষ্ণৰ লগত যেহেতু যাব পাৰিছে একেলগে গতিকে তেওঁলোকে কি কৰিছে উৎসৱ কৰি গৈছে কিয় উৎসৱ কৰিছে বাৱৈ বেনু হিংসা শংখ হিংগাৰ নিস্বান কংসক বধিতে কৃষ্ণে কৰিলা প্ৰয়াণ গতিকে কংসক বধ কৰিবৰ কাৰণে ভগৱন্ত কৃষ্ণ এতিয়া যেহেতু আগমন হৈছে প্ৰভুসকল ভগৱন্ত পুৰুষে তিনিটা কাৰণতে যুগে যুগে অৱতাৰ হয়
পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে তেওঁ সাধুক উদ্ধাৰ কৰাৰ কাৰণত দুষ্টক বিনাশ কৰাৰ কাৰণত আৰু ধৰ্মক পুনৰ সংস্থাপন কৰাৰ কাৰণত যুগে যুগে অৱতাৰ আৰু এই কংসকো এতিয়া মাৰিবৰ কাৰণে বধ কৰিবৰ কাৰণে ভগৱন্ত পুৰুষ কি কৰিছে অন্যান্য গোপ শিশুসকলৰ লগতে একেলগে যাত্ৰা কৰিছে অতি চমৎকাৰে চলি জান্ত জগন্নাথ চাই আছৈ গোপী নিৰন্তৰে তুলি মাথ অ কৃষ্ণ লগে যায় সমস্তৰে চিত্ত চলি ৰহি আছৈ হবে যেন চিত্তৰ পুতলি যদিও তেওঁলোকৰ দেহাটো ইয়াতে আছে মনটো কৃষ্ণৰ লগতে চলি গৈছে অন্যান্য গোপীসকলৰ মনটো কৈছে কৃষ্ণৰ লগতে চলি গৈছে কৃষ্ণ লগে যায় সমস্তৰে চিত্ত চলি সমস্তৰে চিত্তবিলাক কেৱল কৃষ্ণৰ লগতে চলি গৈছে তেওঁলোকৰ মাত্ৰ দেহাটোৱে থাকিল গৈ ইয়াত ৰহি আছে হবে জানো চিত্তৰ পুতলি এটা যেন পুতলাৰ নিচিনাকে পুতুলি নিচিনাকে কি কৰিছে তেওঁলোকে কেৱল চাইছে আৰু চাইছে কেৱল মানে ৰৈ আছে কৃষ্ণ পেলাইছে ৰাম ধ্বজ দণ্ডৰথ ধূলি দেখিলে কওঁ মানে আছিলে কচাই আৰু নহয় প্ৰাণে এৰাম নিবৰ্তিল হুয়া পাছে কৃষ্ণ নৈৰাখম হা কৃষ্ণ বুলি আতি পুকাৰে নিশ্বাস সকলোৱে নিশ্বাস ত্যাগ কৰিছে হা কৃষ্ণ বুলি নিশ্বাস ত্যাগ কৰিছে এৰাম গোবিন্দৰ গাৱে গুণ হুয়া কে অ কৃষ্ণৰ চৰণ মাত্ৰ চিন্তিব ছয়দিন এৰাম তৰিলে গোপী কবে সংসাৰ হাই খাত বোলা হৰে হৰে ৰোক পাপত বিঘাত ৰাম হৰি ৰাম 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 আৰু এনেদৰে প্ৰভুকল এটা চেক সমাপ্ত হৈছে যিখিনি কথা ওলাইছে এইখিনিৰ ওপৰতে আলোচনাখিনি হৈ আছে গতিকে এতিয়া যে আছিলে চাই আৰু নহয় প্ৰাণে নিবৰ্তিল হুয়া পাছে কৃষ্ণত নৈৰাখে মানে কৃষ্ণ ফালে কেৱল চাইছে আৰু চাইছে গোপীসকলে হা হা কৃষ্ণ বুলি আতি ভোকাৰে নিশ্বাস কেৱল ফকাৰিছে আৰু ভোকাৰিছে নিশ্বাস ত্যাগ কৰিছে গোবিন্দৰ গাৱে গুণ হুয়া হোকে হীন কৃষ্ণৰ চৰণ মাত্ৰ চিন্তি বঞ্চই দিন কেৱল কৃষ্ণৰ চৰণ চিন্তা কৰি গোপীসকলে দিন পাৰ কৰিছে অতিবাহিত কৰিছে তৰিলেক গোপী হবে সংসাৰ সাক্ষাৎ বোলা হৰি হৰি পৰক পাপত বিঘাত গতিকে কৈছে গোপীসকলে সাক্ষাতত সংসাৰখন তৰিলে প্ৰভুসকল যি ভৱ সমুদ্ৰ ভাগৱতে এনেকুৱাকৈ কৈছে গু খোজ সমান কৰি তাৰি লৈ যায় গৰু খোজ এটাতনো কিমান ঠাই তেনেকুৱাকে ভৱ সংসাৰখন খন্তেকতে পাৰ হ'ব পৰা কৰি ভকতৰ কাৰণে ৰাখি থৈছে যে ইমান বিশাল ভৱ সমুদ্ৰ এই ভৱ সমুদ্ৰত তাতে আকৌ পাপৰ বোজা আমি যদি এখন নদী সাঁতুৰিব লগা হয় তাতে যদি আকৌ শিলৰ বোজা এটা ওপৰত বান্ধি দিয়ে তেতিয়া কি হ'ব তেতিয়াতো আমি নিজৰ দেহাটো সাঁতুৰি লৈ যোৱাই টান কিন্তু যদি শিলৰ বোজা এটা নিব লগা হয় তেতিয়াতো সাঁতুৰিব নোৱাৰিম ডুবি যাব লাগিব ঠিক তেনেকুৱাকৈ আমাৰ এই আত্মাটো যোৱাই টান তাতে আকৌ যদি পাপৰ ভাষাৰীটো যদি একদম বস্তা ভৰি ভৰি থাকে তেতিয়াহ'লে কিন্তু নহ'ব গতিকে এই পাপবিলাক নোহোৱা কৰিবৰ কাৰণে প্ৰভুসকল এটাই উপায় তুমি কৃষ্ণ বোলা ৰাম বোলা আকৌ কোনোবাই ভাবিব পাৰে বোলে আজি কৃষ্ণ বুলি ক'লো আজিৰ পৰা আৰু আমাৰ পাপ তাপ চব শেষ হ'ল এইটো নহয় যেনেকুৱাকৈ আমি বেৰ বস্তি কোৰাল পাৰি দিলো বা মাৰি দিলো বনবিলাক মৰা কৰি
আপুনি মই নাভাবো যে আৰু কোনোদিন মন নগজে, এনেকুৱা নহয়। গজিব, সময় হলে গজিব, তাৰ পৰা আকৌ আহিব। ঠিক তেনেকুৱা এই পাপবিলাকে আজি ভাগৱত শুনিলো সঁচা, আজিৰ কাৰণে পাপ তাপ একো নাই, অহাকালি সেইকাৰণে ভাগৱতে কৈছে নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম, নিৰন্তৰ গতিত ৰাম নাম বোলা। গতিকে এই পাপ প্ৰভুসকল কোনোবাই যে বাপেক মাকক মাৰে বা কিছুমান নকৰিবলগীয়া কামবিলাক কৰি যে তামোল পাণ ধৰে ৰাইজৰ আগত, এইবিলাক পাপৰ পৰা যে ৰাইজে নিস্তাৰ কৰে, ৰাইজৰ লগতহে হ'ল তেওঁ নিস্তাৰ হ'ব পৰা। কিন্তু তেওঁ ঈশ্বৰৰ দৃষ্টিত কিন্তু তেওঁ এই পাপৰ পৰা নিস্তাৰ হ'ব পৰা নাই। তেওঁ অন্তৰেও নামানিব এই কথা, তেওঁ যদি নিজক ভালকে যদি বিশ্লেষণ কৰিছে। সেইকাৰণে কোনোবাই এনেকুৱা কৰিলে ইয়াৰ পৰা সাৰি যোৱাৰ এটাই উপায়, তুমি ৰাম বোলা, কৃষ্ণ বোলা, প্ৰত্যেকটো সময়ত ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰা, অৰ্থাৎ চাৰেণ্ডাৰ কৰা। হে প্ৰভু, মোৰ একো নাই মোৰ বুলিবলৈ, তুমি মোৰ সকলো, কায় মনোবাক্যে ঈশ্বৰ কৃষ্ণৰ দুখানি অভয় চৰণত শৰণাপন্ন হোৱা। উপায় সেইটোৱে। গতিকে প্ৰভুসকল, এই নাম আমি যিমানে ল'ম সিমানে আমাৰ পাপ তাপ নোহোৱা হ'ব, আৰু যদি আমি নাম নলওঁ আমাৰ পাপ তাপো তেনেকুৱাকৈ থাকি যাব। গতিকে ইমানতে আমাৰ এটা চেট কৰিছে। যদি আপোনালোকে ৰাতি হোৱা বুলি ভাবে বা আপুনি আমনি পাইছে, তেতিয়াহ'লে আমি ইমানতে বিৰাম দিম আৰু। কৃষ্ণ।